এতিয়া কলিযুগ যে কলি আহি উপস্থিত হ'লহি ধৰ্ম পৃথিৱীৰ ওপৰত যেতিয়া বিভিন্ন অত্যাচাৰ কৰি থাকোঁতে মহাৰাজ পৰীক্ষিত গৈ পালেগৈ আমি সকলোৱে জানো সেইটো কথা তেতিয়া মহাৰাজ পৰীক্ষিতে কলিক পৰাস্ত কৰি কেইটামান স্থান নিৰ্দিষ্ট কৰি দিলে নহয়নে জৈত খেলে যোৱা ভাষা কৰে মদ্যপান স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত এই 4 স্থানত দিলোঁ বংশ গয়া দ্বৈত বলি বিশ্বদেৱ পঞ্চ যজ্ঞ যাৰ নাই তাৰ পঞ্চ স্থানত থাকিবি সৰ্বদাই জৈত কৰে শ্ৰৱণ কীৰ্তন কি খবৰ নচাপিবি পাপি সিটো গৃহস্থ ওচৰ প্ৰথম চাওকচোন আমি এতিয়া সুৰাপানটোক আটাইতকৈ বেয়া বুলি কওঁ নহয়নে কিন্তু ইয়াত মহাৰাজ পৰীক্ষিতে কলিক থাকিবলৈ প্ৰথম স্থান ক'ত দিছে বাৰু জৈত খেলে জুৱা পাশা মদ্যপানতকৈ আটাইতকৈ অধোগামী কৰ্ম হৈছে জুৱা পাশা খেলাটো কিন্তু এইটো কথা প্ৰসংগত থাকিহে প্ৰকাশ কৰিছোঁ আপোনালোকে বেলেগকৈ নল'ব কিন্তু আজিকালি যিটো ব্যৱস্থা দিছে বিয়া এখন পাতকচোন অকণমান গ্ৰাম্য কথালৈও গুচি গৈছোঁ দেই বিয়া এখন পাতক সেইডোখৰত হৈছে দুজনে এইডোখৰতে তাচপাত খেলিবলৈ দিয়ে আমিও গাঁৱত থকা মানুহ দেখিছোঁ নিজৰ মিতিৰ কুটুমতো সেইখন কি সেইটো জুৱাই হয় দেৱালী আহক চাকি গছ জ্বলাই উদযাপন কৰিছে বোম ফটকা ফুটাইছে ঠিক আছে এই যে চকৰি ঘূৰাই পেলাই দুটামান বস্তু লাভত আনিম বুলি আমাৰ যে খেলেগে যে সেইখনো জুৱাই এতিয়া মুখত ৰাম নাম লৈ শাস্ত্ৰই নিষিদ্ধ কৰা অন্ততঃ সেই কৰ্মটোক যদি কৰিছোঁ তেতিয়াহ'লে জীৱনলৈ ভক্তি কেনেকৈ আহিব আমি নিজকে শুদ্ধ বুলি প্ৰতিপন্ন কৰিবলৈ যোৱা নাই কিন্তু অন্ততঃ যিকেইটা বস্তু শাস্ত্ৰই হাইলাইট কৰি দেখুৱাইছে যে এইকেইটা বস্তু মনুষ্য জীৱনৰ পৰা বৰ্জন হ'ব লাগে অন্ততঃ সেইকণ চেতনা আমাৰ ভিতৰত লাগে প্ৰথম যোৱা পাশা তাৰ পৰা লাভটো একো নহয় পোনপ্ৰথমতেই লাগে যে চকৰি খেলটো খেলিলে কিবা এটা লাভ হ'ব ঘৰখনলৈ আহিব নহয় তাৰ পৰা লোকচান হ'ব তাৰ পৰা সাক্ষাৎ কলিক নিমন্ত্ৰণ জনাই আনিছোঁ কাৰণ প্ৰত্যক্ষ ৰূপত কাৰোবাক ঠগি পেলাই মই কিবা এটা জীৱনলৈ লাভ আনিব নোৱাৰোঁ কাৰণ হিচাপটোতো সকলো হৈ আছে ঠগৰ আটাইতকৈ শীৰ্ষস্থানীয় খেলখনেই হৈছে জুৱা পাশা যাৰ বাবে ধৰ্মৰাজ যুধিষ্ঠিৰৰ বাধ্যতাত পৰি পাশা খেল খেলিব লগা কাৰণে ইমান এটা বেয়া অৱস্থা সৃষ্টি হৈছিল সেইবিলাক উদাহৰণ আমাৰ বাবে এইকাৰণেইতো দিয়া হ'ল মদ্যপান গাখীৰৰ বেপাৰীজনে আকৌ টিলিঙা বজাই বজাই বিকিবগৈ লাগে কিন্তু মদৰ বেপাৰীজনে আপোনাৰ সেইটো ব্যৱস্থা কৰিব নালাগে বজাই গোটেই বাহনীৰ চুকত থাকিলেও বিচাৰি যায় গতিকে সেইটো চেতনাত আমি মানুহ হৈ থাকিব নোৱাৰোঁ আৰু মদ্যপান প্ৰকৃততে কি বস্তু আমি যদি চাওঁ যিটো আমি চোৱা বুলি কওঁ উচিষ্ট মানে ভাতখিনি খাই পেলাই দিয়া তাত যদি ওচৰত মানুহ এজন থাকিলে আমি গাটো ধুবলৈ কওঁ নাই চোৱা জেগা চুই আহিলে বা চোৱা জেগা গছকি আহিলে উচিষ্ট য'ত অৱশিষ্ট পেলোৱা হৈছে সুৰা কেনেকৈ নিৰ্মাণ সেই অৱশিষ্টৰ পৰা এইটো গেলি যোৱাৰ পাছত নিষ্কাশন কৰি নহয়নে এতিয়া আমাৰ অসমীয়াত শব্দ এটা আছে শুনিবলৈ বেয়া অপৰাধ নধৰিব চোৱা খোৱা তেতিয়াহ'লে কোন যিজনে সুৰা পান কৰে তাতকৈ আৰু বেলেগ আটাইতকৈ বেয়া চোৱা খোৱা কি থাকিব পাৰে সেইটোতো আটাইতকৈ গেলি যোৱা বস্তু আৰু ঈশ্বৰে এইখিনি এচিড আমাক খোৱা বস্তুখিনি হজম কৰিলে পেটটোত ভৰাই দিছে আমি এইটো কোৱা নাই কোনে কি নাখায় কি নাখায় তাত আমি লেকচাৰ দিব বিচৰা নাই কিন্তু শাস্ত্ৰীয় দৃষ্টিৰে প্ৰাসংগিকতা আহিছে কাৰণে প্ৰকাশ কৰিব বিচাৰিছে মানুহ হয় গতিকে মানুহৰ দৰে জীয়াই থাকিব লাগিব অন্ততঃ এইকেইটা বস্তুত মহাৰাজ পৰীক্ষিতেতো ভাবি চিন্তি এইকেইটা স্থান দিছিলে সেইকাৰণে জুৱা পাশা মদ্যপান পৰস্ত্ৰী সংগ ৰাৱণেও সীতাক হৰণ কৰি নিছিল কিন্তু কাহানিও সীতাক বলাৎকাৰ কৰা নাছিল বৰ ডাঙৰ কথা ৰাৱণেতো সীতাত মোহিত হৈ পেলাই হৰণ কৰি নিছিল কিন্তু কাহানিও সীতাক জোৰ জবৰদস্তি স্পৰ্শ কৰা নাছিল তাৰ বিপৰীতে আজিকালি সমাজবিলাকত দেশকালে যিবিলাক ঘটনা ঘটি থৈ গ'ল সেইবিলাক আমি প্ৰত্যক্ষ ৰূপত উচ্চাৰণো কৰিব নোৱাৰোঁ মানুহৰ মাজতেইতো হৈছে গতিকে তেনেকুৱা এটা পৰ্যায় যাতে নহয়গৈ বৰ্তমান যি হ'ল আৰু তাৰ বাবে আচলতে এই ধাৰাটো লাগে আৰু লাইটটো কি হয় এই কথাখিনি বাৰে বাৰে ৰিপিট কৰি থকা এইকাৰণেই আমাৰ মাজত প্ৰয়োজন আমি যে ধৰাই থাকিব লাগে নহ'লে আমি কিছুমান কথা পাহৰি যাওঁ অভ্যাস নাথাকিলে সকলো কথা পাহৰি যাওঁ নাই সেইকাৰণে কথা একেখিনিয়ে এইখিনি কথা আপুনিও আগতে বহুবাৰ শুনিছে এইটো প্ৰথম শুনা নাই খালি প্ৰত্যেকজন ব্যক্তিয়ে কোৱাৰ যিটো ধৰণ সেইটোহে বেলেগ হয় সকলোৱেতো একেখিনি কথাই কৈ আছে আজি যদি ব্যাখ্যা কৰিবলৈ আপোনাকো বহি দিয়া হয় শুনি পেলাই আপুনি এইকেইটা কথাই ক'ব কথা একেখিনিয়ে গতিকে সেই একেখিনি কথা বাৰে বাৰে ৰিপিট কৰি থকা এইকাৰণে প্ৰয়োজন যাতে কোনোবাখিনিত আমাৰ অন্তৰত ক্ৰিয়া কৰে আপোনাৰ খবৰ ক্ৰিয়া কৰিছে কিন্তু ঘৰলৈ গৈ যেতিয়া আমি দেখিম মোৰ কাষৰ ঘৰত বা মিতিৰ কুটুমত এনেকুৱা কিছুমান পৰিৱেশ পৰিস্থিতি যাতে তেওঁক আমি ক'ব পাৰোঁ তাৰপিছত যদি নুশুনে তেতিয়াহ'লে আৰু উপায় নাই কিন্তু অন্ততঃ আমি ক'ব পাৰোঁ চিন্তা কৰিব পাৰোঁ সেইটো আমাৰ ওপৰত ঈশ্বৰে দিছে য'ত অবাবত প্ৰাণী হিংসা হ'ব বিনা উদ্দেশ্যকত
মই যদি মোৰ পৰিয়ালটো সুখ শান্তি আশা কৰোঁ তেতিয়াহ'লে অন্য জীৱ এটাকো কষ্ট নিদিব লাগিব। সেইটো দৰ্শন। মাছ মাংস খালে পিছত আমি জম পুৰিলে যাম, ৰৌৰৱ নৰকত পৰিম, এইখিনি নেদেখা সময়ৰ কথা নহয়নে? আমি প্ৰত্যক্ষ ৰূপত দেখা নাই, সেইখিনি অকণমান ব্ৰেকেটৰ ভিতৰত ৰাখি থৈছোঁ। কিন্তু অন্ততঃ মানুহৰ ৰূপত আমি এইটো চিন্তা কৰিব যে মোৰ ভোজনৰ বাবে অন্য জীৱ এটা যাতে হিংসা নহয়। দৰ্শন সেইটোৱেই, তাত একো সাংঘাতিক যুক্তি তৰ্ক কৰিবলগীয়া নাই। প্ৰটিন ভিটামিন বোলে কমি যাব নহয়, এই গঁড়টোৱে হাতীটোৱেনো কি খায় সেইবুলি ঘাঁহ খাবলৈ আমি কোৱা নাই। প্ৰটিন ভিটামিনৰ বাবে যিখিনি উৎস ভগৱন্তই প্ৰকৃতিত আমাৰ বাবে উপলব্ধ কৰিছে, তাৰ পৰা পৰ্যাপ্ত প্ৰটিন ভিটামিন আমি সতেজ বস্তুখিনিৰ পৰা পাব পাৰোঁ। আৰু সেই সাত্বিক দ্ৰব্যখিনি খালেহে মনটো সাত্বিক হ'ব। মন সাত্বিক হ'লে ইন্দ্ৰিয়ৰ প্ৰবৃত্তিবিলাকো সাত্বিক হ'ব। সেইকাৰণে আমাৰ ভোজনত শুদ্ধতাটো লাগে। প্ৰসাদ মানে কেৱল কেঁচা বুট মগুকেইটাই নহয় নহয়, আমি দৈনন্দিন ঘৰখনত যি খাইছোঁ তাতো সাত্বিকতাটো লাগিব। সেইখিনি শুদ্ধ সাত্বিক হ'লেহে আমাৰ সেই শুদ্ধ সাত্বিক খাদ্য বস্তু বা দ্ৰব্য বস্তুৱে মনটো সাত্বিক কৰাত সহায় কৰিব। সেইকাৰণে অবাবত যাতে প্ৰাণী হিংসা নহয়, নহয়নে? ইয়াৰ পাছত ক'লে কি যে বলি বিশ্বদেৱ পঞ্চযজ্ঞ যাৰ নাই তাৰ পঞ্চস্থানত থাকিবি সৰ্বনাই। এতিয়া বলি বুলি কোৱাৰ লগে লগে আমাৰ এই হাঁহ পাৰ ছাগলীটো খেচেক কৰাটোকে বুজায় নহয়নে? কিন্তু সেইটোৱে বলি নহয়। বলি মানে ত্যাগকো বুজায়। জীৱনটোত যি অৰ্জন হৈছে তাৰ কিছু অংশ ভগৱন্তৰ সেৱাৰ নিমিত্তে প্ৰয়োগ কৰাটো এক প্ৰকাৰৰ বলি। যিদৰে চাবচোন, আমাৰ কেতিয়াবা দেখেনে কিছুসকলে যেতিয়া অন্নপাতত বহে তাৰে কেইটামান আমাৰ পঞ্চবায়ুৰ ওপৰত 5 ভাগ এনেকৈ অৰ্পণ কৰে, কিন্তু কিছুসকলে প্ৰথমতে যে ভগৱন্তক অৰ্পণ কৰি লয়। বা কেইটামান চাউল ৰান্ধনীগৰাকীয়ে চৰুত দিয়াৰ আগত তাৰে এমুঠি যে গুৰু ভগতৰ নামত থৈ দিয়ে, যিটো মুষ্টিদান বুলিও কয় কিছুসকলে। সেইটো আনৰ অৰ্থেও মোৰ ঘৰত খেতিটো কৰিলোঁ মোৰ পৰিয়ালটো পোহপাল দিবলৈ, কিন্তু সদায় সিদ্ধ কৰা চাউলৰ কেইটামান চাউল মই গুৰু ভগতৰ নামত বা অন্য ইতৰ প্ৰাণীসকলৰ নামতো থৈ দিছোঁ। এইটো এক প্ৰকাৰৰ বলি। আৰু বৈষ্ণৱ মাৰ্গতো বলি আছে। বৈষ্ণৱ মাৰ্গত আমি বলি, আমাৰ খালি সাত্বিক বলি, এই পশু কটা বলি আমাৰ নাই। সেইটো হৈছে তামসিক, তাত হিংসা আচৰণ হয়। বুট মাহটো দিছোঁ, মগু মাহ দিছোঁ, তাতোতো জীৱ আছে, কিন্তু তাত জীৱ ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে তাত সি অনুভৱ কৰিব, কাৰণ সিহঁতৰ নাৰ্ভাছ ছিষ্টেমটো নাই। সেয়া হৈছে সাত্বিক। বিশ্বদেৱ ভগৱন্তৰ অৰ্চনা, পঞ্চযজ্ঞ, ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, নিযজ্ঞ আৰু ভূতযজ্ঞ। ব্ৰহ্ম অধ্যাপনম তু ব্ৰহ্মযজ্ঞম, পিতৃযজ্ঞস্তু তৰ্পণম, হোম দেৱ বলিৰ্ভূতাপি নৃযজ্ঞ অতিথি পূজনম। যে গৃহস্থীজনৰ বাবে পঞ্চযজ্ঞ, যজ্ঞ মানে পুনশ্চ কৈছোঁ এই ঘিতাহুতি দিয়া যজ্ঞৰ কথা ইয়াত কোৱা নাই। 5 প্ৰকাৰৰ আচৰণ। অধ্যাপনমটো ব্ৰহ্মযজ্ঞম, অধ্যাপকসকলৰ গুৰুসকলৰ প্ৰতি সন্মানৰ যিটো ভাৱ, তাতে আচৰণ হয় আমাৰ ব্ৰহ্মযজ্ঞ। ব্ৰহ্মনিষ্ঠ। এতিয়া আপোনাৰ ব্ৰহ্মজ্ঞান আছে নাই সেইটো মোৰ বিচাৰৰ বিষয় নহয়, কিন্তু যদি আপুনি সেই স্থানত আছে আপোনাৰ প্ৰতি সেই ৰূপত সন্মানৰ ভাৱ থকাটো মোৰ বাবে দায়িত্ব। কাৰণ মই যদি কিবা অধৰ্ম কৰ্ম তাৰ ফলটো মই পাম, আপুনি নাপায়। আপুনি যদি কিবা কৰ্ম কৰিছে তেতিয়া ফলটো আপুনি পাব। আজি মোৰ গৃহলৈ যদি আপুনি ভক্তৰ ৰূপত আহিছে, গতিকে আপোনাক বিশ্লেষণ কৰাটো মোৰ দায়িত্ব নহয়, আপোনাক ভক্তৰ ৰূপত মান্য কৰি সেৱা শুশ্ৰূষা কৰাটোহে মোৰ দায়িত্ব। অধ্যাপনমটো ব্ৰহ্মযজ্ঞম, পিতৃযজ্ঞস্তু তৰ্পণম। পিতৃ জীৱিত কালত পিতৃ মাতৃৰ প্ৰতি যি সেৱা শুশ্ৰূষা আৰু পিতৃ পৰলোক গমন কৰাৰ পাছত শাস্ত্ৰীয় বিহিত অনুসাৰে যি কৰ্ম কৰাৰ বিধান আছে তাৰ জৰিয়তে আচৰণ হয় পিতৃযজ্ঞ। এনেকুৱা এটাও চিন্তা আছে নহয়, বোলে মৰা গৰুৱে বোলে যিদৰে গাখীৰ নিদিয়ে বোলে মৰা মৃতকৰ অৰ্থে দি শ্ৰাদ্ধ পিণ্ডাদি কৰিলে বোলে কেনেকৈ পাব। এতিয়া কথা হ'ল কি, অন্য জীৱই ঊৰ্ধ্বদৈহিক গতি কৰিব নালাগে, কিন্তু মনুষ্যই লাগে। আৰু অন্য জীৱ এটা যদি মৃত হয় তেতিয়াহ'লে আমি চুচৰাই নি গাত এটাত পুতি থওঁগৈ, অন্ত্যেষ্টি সংস্কাৰ নকৰোঁ। কিন্তু মানুহ এজন মৰিলে আমি সেইটো কৰিব নোৱাৰোঁ নহয়। সেইকাৰণে এই দুটা তুলনা কৰাটো কিন্তু ভুল হয়। মৃত গাইজনীয়ে কেতিয়াও গাখীৰ দিব নোৱাৰে, কিন্তু যিজনে শৰীৰটো, যিজন মৃত ব্যক্তি ইয়াত শৰীৰটো এৰি থ'ল তেওঁ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লাগিব, অন্য জীৱই নালাগে। তাৰ বাবে সাধন কি, ইয়াত পুত্ৰই যি দিব তাৰ জৰিয়তেহে পাব, কাৰণ তেওঁতো স্থূল শৰীৰটো ইয়াতে এৰি থৈ গ'ল। সেইবাবে শাস্ত্ৰীয় বিহিত অনুসাৰে পিতৃ কৰ্ম কৰাটো বৈষ্ণৱজনৰ বাবে এটা দায়িত্ব। ইয়াৰ পাছতে দেৱযজ্ঞ, আমাৰ বাবে ভজনীয় দেৱ হৈছে ভগৱন্ত কৃষ্ণ। পুৱা গধূলা তেওঁৰ উপাসনা কৰাৰ অকণমান ব্যৱস্থাৰ যেতিয়া আচৰণ হয় দেৱযজ্ঞ। নিযজ্ঞ, মানুহে মানুহৰ প্ৰতি যিটো দায়িত্ব,
কাষৰ ঘৰতে সৰু এটা উদাহৰণ দিছোঁ, যেনিবা কাষৰ ঘৰতে কিবা এটা বিপদ হ'ল, তেওঁৰ সৈতে যেনিবা মোৰ মাত বোল নাই কিবা কাৰণত, কিন্তু বিপদটো হোৱাৰ পাছতো যদি মই অহংকাৰত নোযোৱাকৈ থাকোঁ, তেতিয়াহ'লে তাত আকৌ মোৰ ভাগৱত ধৰ্মৰ ৰক্ষা নহয়। মই যাব লাগিব, কাৰণ সেইখিনি সময়ত মই নিজৰ জ্ঞানৰ বা ব্যক্তিগত কিবা এটা মনোমালিন্যৰ ভাৱটোক পৰিত্যাগ কৰি মানুহৰ ৰূপত চিনি পাই তেখেতৰ সমীপলৈ যাব লাগিব। এইটো হৈছে ভাগৱতৰ দৰ্শন। তাৰ জৰিয়তে আচলতে নৃযজ্ঞ, ভূতযজ্ঞ, নৃযজ্ঞ অতিথি পূজনম। অতিথিজন আহিলে আগতে কি হয় চাবচোন, এনেকুৱাটো দিন আছিলে, আমাৰ ককাসকলে পাইছে চাগে, এই যেতিয়া ৰান্ধনীয়ে বোলে ভাত বাঢ়ে, বহাৰ পাছত কোনোবা অতিথি আহিছে নি বোলে পদূলি মূৰলৈ ওলাই চায়। আজি ঠিক ওলোটাটো হৈ পৰিলে, খোৱা সময়ত দৰ্জা মাৰি খায়। কোনোবা খোৱা সময়ত যদি ওলাবলৈহি হয়, ময়ে ক'ম এইটো খোৱা সময়তে ওলালেহিনে। আচলতে চিন্তাটো তেনেকুৱা নহয়। অতিথি এজন যদি আহিছে, গুৰুৱে সেইকাৰণে প্ৰথম আশ্ৰয় প্ৰদান কৰোঁতেই কয় যে অতিথিক যদি বিমুখে পঠায়, তেতিয়া অতিথিৰ বা গৃহস্থৰ পুণ্যখিনি বোলে অতিথিয়ে লৈ যায় আৰু অতিথিৰ পাপখিনি গৃহস্থক দি থৈ যায়। এই কথাষাৰ লজিকটো বিচাৰ কৰা আমাৰ দৰকাৰ নাই, কিন্তু দৰ্শনটো বিচাৰ কৰাৰ দৰকাৰ, যে কোনোবা এজন অতিথি আহিছে কিবা এটা প্ৰয়োজনত, তেওঁ শুশ্ৰূষা কৰিব পাৰোঁ নোৱাৰোঁ পিছ কথা, মাতষাৰটো আমি দিব পাৰোঁ, সেইকাৰণে দিয়াৰ প্ৰয়োজন। কিন্তু কেতিয়াবা এনেকুৱা হয়, আজিকালি ল'ৰা ছোৱালীৰ মাজত দেখা যায়, আগতে ধৰি লওক অতিথি এজন আহিলে সকলোৱে মাত এষাৰ দিয়েহি। আজিকালি মোবাইলটোৰ পৰা এনেকুৱা হৈ গ'ল, ওচৰতে সন্মুখতে বহি থাকিব, ভাল বেয়া সুধিবলৈও সময় নাই। তেনেকুৱা পৰিস্থিতি যাতে সৃষ্টি নহয়, সেইকাৰণে জনাটো প্ৰয়োজন যে মনুষ্যৰ বাবে আচৰণীয় এই 5 প্ৰকাৰৰ আচৰণবিধি আছে। ভূতযজ্ঞ, সমস্ত প্ৰাণীৰ প্ৰতি দয়া। গতিকে যাৰ এই 5 প্ৰকাৰৰ আচৰণবিধি নাই, তেওঁ বোলে পাচোস্থানত কলিৰ নিবাস, তেওঁ বিদ্যাস্থানতো কলি প্ৰৱেশ কৰিব, অধ্যাপকৰ প্ৰতি সন্মান নথকাৰ বাবে। তেওঁ পিতৃস্থানতো কলি প্ৰৱেশ কৰিব, তেওঁ দেৱস্থানতো কলি প্ৰৱেশ কৰিব। কেনেকৈ প্ৰৱেশ কৰিব? কাৰণ নাস্তিক বুলি কাক কোৱা হয়? ভগৱন্তক নামানো বুলি কোৱাজন নাস্তিক নহয়। ভগৱন্তক মই আছে বুলি কৈছোঁ, ঠিক আছে, কিন্তু আছে বুলি কৈ মানিব পাৰিছোঁনে? গুৰু আসনৰ সন্মুখত যদি মই কিবা এটা নকৰিবলগীয়া এটা আচৰণ কৰোঁ, তাৰমানে কি মই প্ৰকৃত নাস্তিক হৈছোঁ? মই ভগৱন্ত আছে বুলি মুখেৰে কৈছোঁ, কিন্তু মানিব পৰা নাই। মই যদি ইয়াত আপোনাৰ সৈতে বহি তৰ্ক বিতৰ্ক কৰোঁ, মানে প্ৰকৃত দুৰ্ঘোৰ নাস্তিক হৈছোঁ। মই মুখেৰে কৈ আছোঁ ভগৱন্ত আছে আছে আছে, কিন্তু মানিব পৰা নাই। যদি মানিব পাৰিলোহেঁতেন, তেতিয়াহ'লে তেওঁৰ সন্মুখততো মই কটু বাক্য বা ধৰি লওক অসৎ আচৰণ কেতিয়াও নকৰোঁ, নহয়নে? সেইবাবে যেতিয়া আমি ভগৱন্তৰ ওচৰলৈ যাম বা দেৱকৰ্ম কৰিছোঁ, ঠিক আছে, নিজৰ স্বৰূপটো সন্মুখত লৈহে। পুতনায়ো যেতিয়া ভগৱন্ত কৃষ্ণক বধ কৰিম বুলি গৈছিল, এফালৰ পৰা চাবলৈ গ'লে পুতনাৰ মহাভাগ্য আছিল যে পুতনাই স্বয়ং জগতৰ যিজনা ঈশ্বৰক ঋষিমুনিসকলেও বহু বছৰ তপ কৰি নাপায়, সেইজনা ঈশ্বৰক কুলত তুলি ল'ব পাৰিছিল। কিন্তু পুতনাৰ অহুভাগ্য, কিন্তু সেই পুতনাৰ অহুভাগ্যও দুৰ্ভাগ্যলৈ পৰিৱৰ্তন হৈছিল যেই বোলে পুতনাই কুলাত তুলি ল'লে, ভগৱন্তই নিজৰ চকুকেইটা নিজেই ঢাকি দিলে। কিয়? বোলে পুতনাই নিজৰ ৰূপটো সলাই গৈছিল। সেইটো এটা পুতনাৰ ডাঙৰ অপৰাধ আছিল। গতিকে আমি ভগৱন্তৰ ওচৰলৈ যাব লাগে নিজৰ স্বৰূপটো লৈ। মোৰ মনত আছে কিবা এটা কপটতা ভাৱ, বেয়া ভাৱ, কিন্তু মই তাকে ঢাকি মেলি ভকত হৈ আহিছোঁ নহয়। কিন্তু ভগৱন্তৰ সন্মুখত বহিব এইকাৰণেই লাগে যে প্ৰভু, মই মোৰ এই স্বভাৱটো সলনি কৰিব বিচাৰিছোঁ, কিন্তু পৰা নাই, তুমি মাৰ্গদৰ্শন কৰা। ভগৱন্তই ভাবিব না মোৰ ওচৰত অন্ততঃ স্বীকাৰ কৰিছে, সেইটো লাগে। এনেকুৱা নহয় যে মই চাকি গছ জ্বলালোঁ, ধূপ গছ জ্বলালোঁ, ঘোষা এজনা গালোঁ, গুৰু বাক্য ক'লোঁ, উঠি আহিলোঁ। মোৰ যি সমস্যা আছে ভগৱন্তৰ সন্মুখত আছে বুলি মই তাক ব্যক্ত কৰিব লাগিব যে প্ৰভু, মই এনেকুৱা সমস্যাত আছোঁ, তুমি মাৰ্গদৰ্শন কৰা। তাৰ বাবে নিজৰো চেষ্টা লাগিব, কিন্তু ভগৱন্তৰ ওচৰত স্বীকাৰোক্তিটোও লাগে। সেইকাৰণে নিজৰ স্বৰূপটো, যদি নিজৰ স্বৰূপটো ঢাকি যাওঁ, তেতিয়া কিন্তু তাত সেই দেৱস্থানতো কলিহে প্ৰৱেশ কৰিব। যদি প্ৰাণীৰ প্ৰতি দয়া নাথাকে, তেতিয়া সেই দয়াৰ ক্ষেত্ৰতো কলি প্ৰৱেশ কৰিব। আৰু যদি অতিথিৰ প্ৰতি সদ্ভাৱ নাথাকে, তেতিয়া অতিথিৰ ৰূপতো কলিৰ প্ৰৱেশ কৰিব। সেইকাৰণে পঞ্চস্থান ভগৱন্ত মহাৰাজ পৰীক্ষিতে কলিক থাকিবলৈ এই নিৰ্দিষ্টকেইটা স্থানৰ লগতে যিজন ব্যক্তিৰ জীৱনত এই পঞ্চ আচৰণ নাই, 5 প্ৰকাৰ আচৰণ নাই, তেওঁৰ সেই 5 স্থানত থাকিবলৈও স্থান দিলে। ইয়াৰ পাছত ক'ত দিলে আমি সকলোৱে জানো যে হিমাৰ খালত। দ্বিতীয়ত ইয়াৰ পাছত স্থান দিলে শেষত গৈ সোণত। সেইকাৰণে ঘৰখনৰ 1 প্ৰতি সোণ হ'লেও ঈশ্বৰত অৰ্পণ কৰাটো প্ৰয়োজন যদি আছে। এইটো কোৱা নাই যে ভগৱন্তক সোণৰ ফুল দিয়ক, ৰূপৰ ফুল দিয়ক, নহ'লে আমাৰ মানুহৰ মানসিকতাটো এনেকুৱা, নিজৰ সোণৰ আঙঠিতে একদম পিয়'ৰ সোণ দিব দেই, নামঘৰত বোলে সোণৰ ফুল, সোণ পানী চৰাই দি দিয়ক, হ'ব নামঘৰত দিবলৈহে। জগতৰ ঈশ্বৰ, তেওঁক জানো ঠগাটো সম্ভৱ?
প্ৰয়োজন নহয় সোণৰ ফুল দিয়াটো, ৰূপৰ ফুল দিয়াটো, কিন্তু যি ৰূপত দিয়া হৈছে শুদ্ধ ভাৱত। মই লাগিলে ইম্পিয়ৰকৈ পিন্ধো, ভগৱন্তক পিয়ৰকৈ, কাৰণ তেওঁ আছে, তেওঁৰ দৃষ্টি আমাৰ ওপৰত আছে, আৰু সেই দ্ৰব্যৰ বস্তুৰ জৰিয়তে তেওঁৰ ভাৱটো আমাৰ গ্ৰহণ কৰে। নিশ্চয়কৈ ভগৱন্তই বুট, মাহ, কল এইবিলাক একো নাখায়, কিন্তু ভগৱন্তই তাৰ জৰিয়তে ভাৱটো গ্ৰহণ কৰে। আৰু চাওকচোন, দেউৰীজনে ইমান সুন্দৰ সতৰ্কতাৰে শৰাইখন আগবঢ়ায়, আমাৰ শৰাইখন সম্পূৰ্ণ সাত্বিকভাৱে অৰ্পণ কৰে। সেইকাৰণে চাবচোন, দেউৰীজনে শৰাইভাগ সজাওঁতে ইমান সতৰ্কতা অৱলম্বন কৰে। চাউলকেইটা দিও হাতখন দিয়াব, মগুকেইটা দিও হাতখন আঁতৰাব। কিছু কিছু সমাজত বুটকেইটা দিয়া নহয় শৰাই। কিয় দিয়া নহয়? তাত এটা দৰ্শন আছে, বুটত প্ৰাণ আছে, নহয়নে? তাত প্ৰাণ আছে। সেই বুটটো যদি আমি মাটিত পেলাই দিওঁ, তাৰ পৰা গজালি ওলাব। প্ৰাণযুক্ত বস্তু সেই নৈবেদ্যৰ ঠগীখনত অৰ্পণ কৰা নহয়। দেউৰীজনে জানে, কমলাটো যেতিয়া গুচাব, তাত এনেকুৱা দুটা ফুটা ওলাই, যিটো দুটা ফুটাত গুটি নাথাকে, সেই দুটা ফুটাহে শৰাইৰ বাবে নিৰ্বাচন কৰিব। গুটি থাকিলে তাত বীজ আছে, বীজ থাকিলে প্ৰাণ। কিমান সাত্বিকভাৱে, নহয়নে? সেইটো দৰ্শন, আৰু সেই সাত্বিকভাৱে দিয়া ভাৱটো ভগৱন্তই গ্ৰহণ কৰে, তেতিয়া সেয়া প্ৰসাদ হয়। বুটমাহ নহয় নহয়, আমাৰ কি কোৱা হৈছিল? আজিকালিহে আমি বুটমাহ বুলি কওঁ, বুটমাহ, কিন্তু প্ৰকৃততে মাহ প্ৰসাদ, তাৰ জৰিয়তে ভাৱটো যুক্ত হয়। গতিকে এইখিনিৰ পৰা ভাৱ পৰিপুষ্ট হোৱাৰ মাধ্যম হৈছে এই মহাপুৰুষৰ নিয়মাৱলীখিনি। আৰু সেইবাবে কলিত এতিয়া জন্মগ্ৰহণ বাবে কলি যিকেইটা স্থানত আছে, তাৰ প্ৰতি আমি সতৰ্ক হ'লোঁ। সতৰ্ক হোৱাৰ পাছতে এতিয়া নিজক এনেকুৱাকৈ প্ৰস্তুত কৰি ৰাখিব লাগিব। মহাৰাজ পৰীক্ষিতে যে পাহৰি গৈছিল যে তেওঁ থাকিবলৈ কলিক স্থান সোণতো দি থৈছিল। কাৰণ সেয়া চাওকচোন, মহাৰাজ পৰীক্ষিতে দিন বাগৰিলত কথা পাহৰিছে। যেতিয়া ৰাজভঁৰালৰ চন্দুকটো খুলি দেখিলে, তাত এটা সুন্দৰ মুকুট দেখিলে। সেই মুকুটটো জৰাসন্ধৰ আছিল, আমি সকলোৱে জানো। ভীমে পৰাস্ত কৰি নি ৰাজভঁৰালত জমা কৰি দিছে। যেতিয়া সোণৰ সুন্দৰ মুকুটটো দেখিলে, যা পৰীক্ষিতৰ পিন্ধি যাবলৈ মন গ'ল। এতিয়া এইখিনিতে এটা দৰ্শন আছে, চাবচোন। আমাৰ যে কোৱা হয় যে কোনোবাই ব্যৱহাৰ কৰা বস্তু সকলোৱে ব্যৱহাৰ কৰিব নালাগে, যে কিয় কয় জানেনে? এতিয়া জৰাসন্ধ কিমান চাবলৈ গ'লে কিমান এটা মহাপাপী অসুৰ আছিল। সেই ব্যক্তিজনে মূৰত পিন্ধা মুকুটটোতো তেওঁৰ সেই বেয়া গুণৰ প্ৰভাৱ আছে। সেইকাৰণে আমাৰ যে কয় বেলেগৰ কাপোৰ পিন্ধিব নাপায় নহয়, ইয়াতো এটা অকণমান চিন্তা এটা আছে সংস্কাৰমুখী, কাৰণ আমি নাজানো সেই বস্তুটো কোনে কি ভাৱত প্ৰয়োগ কৰিছে। সেইকাৰণে আমাৰ সকলোৱে চাবচোন, এটা সময় আছিল সকলোৰে ঘৰখনতো ব্যৱহাৰ কৰা সকলোৱে বস্তুবিলাক বেলেগ বেলেগ, কাপোৰ কানিৰ পৰা বাচন বৰ্তনলৈকে। কিয়? কাৰণ আমি কাৰোবাক বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু কাৰ ভাৱ কোনটো স্তৰত আছে সেইটো আমি নাজানো। আনৰ ভাৱ এটা আমাক যাতে প্ৰভাৱিত কৰিব নোৱাৰে, ইমান সতৰ্কতা অৱলম্বন কৰা হৈছিল। সেইবাবে সেই জৰাসন্ধৰ মুকুটটো, ইমান অত্যাচাৰী অহংকাৰী ৰজাজনৰ মুকুটটো যেতিয়া ৰজা পৰীক্ষিতে পিন্ধিল, তেতিয়া নিশ্চয়কৈ তাৰ প্ৰভাৱ এটা সেই মুকুটটোতো আছে। আৰু লগতে তাত আৰু ইন্ধন যোগাই দিলে তাত থকা কলিৰ প্ৰভাৱে। আৰু কলিৰ প্ৰভাৱত সেই মুকুট পিন্ধাৰ লগে লগে মহাৰাজ পৰীক্ষিতে মৃগয়া কৰিবলৈ মন গ'ল, মৃগ খেদি গ'লগৈ। কাহিনীটো সকলোৱে জানো। পিছত অভিশাপ পালে। অভিশাপ পোৱাৰ পাছত এতিয়া চিন্তাটো কি কৰিছে, যে গৃহ অন্ধকূপত কৰিলোঁ মই পাপ, কৃষ্ণৰেহে প্ৰসাদত পাইলুৰি শিখাব, জানন্দ বিফলে মৰে সন্তৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বীৰকতি। মৰিবলৈ অভিশাপ পাইছে, কিন্তু চিন্তা কৰিছে কি, জীৱনটো অতদিন মই ৰাজ্য ভোগৰ নামতে পাৰ কৰিলোঁ, এতিয়া ঈশ্বৰ কৃষ্ণই মোক এই অভিশাপৰ জৰিয়তে মনলৈ বৈৰাগ্যৰ ভাৱটো আনি দিছে, যে মোৰ হাতত আৰু 7টা দিনহে আছে। এই 7টা দিনত যদি মই নিজে গতি নাপাওঁ, তেতিয়া আকৌ কি কীট পৰুৱা হৈ জন্মগ্ৰহণ কৰিবলৈ তাৰ একো গেৰেণ্টি নাই। গতিকে মই সতৰ্ক হ'ব লাগে। গতিকে আমি প্ৰথমতে জিজ্ঞাসা কৰিলোঁ, আশ্ৰয়লৈ গ'লোঁ, দয়াভাৱ আনিলোঁ, অহংত্যাগ কৰিলোঁ, ভাৱনা ৰাখিলোঁ, ঠিক আছে। তাৰ লগতে কলিৰ প্ৰভাৱৰ পৰা যাতে মুক্ত হৈ থাকোঁ, সেইকাৰণে কলি থকা স্থানকেইটা জীৱনৰ পৰা আঁতৰাই দ্বিতীয়তে প্ৰয়োজন হ'ব এই মহাৰাজ পৰীক্ষিতৰ সতৰ্কতাটো। আৰু ঋষি শৃংগীয়ে ইমান ভাবি চিন্তি ৰজা পৰীক্ষিতক অভিশাপ দিছে, চাওকচোন। সমীক মুনিক যেতিয়া অপমান কৰিলে, তেওঁৰ পুত্ৰ ঋষি শৃংগীৰ খং উঠিলে। খং উঠিলত ৰজা পৰীক্ষিতক অভিশাপ দিলে যে তোমাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। ইমানেই যদি খং উঠিছিল, তেতিয়া 2 দিনতে মৰি থাক বুলি নকলে কেলে? আজিয়ে তুমি মৰি থাকা বুলি নকলে কেলে? 7 দিন ইমান পৰিকল্পনা কৰি অভিশাপ দিলে যে 7 দিনৰ পাছতহে তুমি মৰিবা। কাৰণ চাওকচোন, মনুষ্যৰ জন্মই হওক বা মৃত্যুই হওক, এই 7টা দিনতেই সম্ভৱ। এই 7টা দিনক বাদ দি কাৰো জন্মও নহয়, মৃত্যুও নহয়। গতিকে আমাৰো মৃত্যু
ৰজা পৰীক্ষিতৰে মৃত্যু যে 7 দিনৰ পাছত হৈছিল এনেকুৱা নহয় 7টা দিনৰ ভিতৰতে আমাৰ মৃত্যু নিশ্চিত। সেইকাৰণে পাৰ হৈ যোৱা দিনবোৰ গ'ল আৰু এতিয়া অনাগত দিনবিলাক যেতিয়া আমি ঈশ্বৰ ভক্তিত সম্পূৰ্ণ নিষ্ঠা সহকাৰে বাকী প্ৰতিটো জীৱনৰ পল পাৰ হয় তাৰ বাবে সষ্টম হোৱাৰ বাবে আৰম্ভণি ইন্ট্ৰডাকশ্যনটো আমাক দিলে প্ৰথম স্কন্ধই। ইয়াৰ পাছত মহাৰাজ পৰীক্ষিত পুনৰ কলৈ গৈছে শুকদেৱৰ আশ্ৰয়লৈ। প্ৰথমতে কৈ দেখুৱাইছে যে ঋষিসকলত আশ্ৰয়। আৰু সেই মহাৰাজ পৰীক্ষিতেও স্বয়ং অৰ্জুনৰ নাতি হোৱাৰ পাছতো গৰ্ভতে ভগৱন্তৰ দৰ্শন কৰাৰ পাছতো কলিগ্ৰস্ত হৈ অনুতাপ অনুভৱ কৰি কাৰ ওচৰলৈ গৈছে সন্ত সংগলৈ। শুকদেৱক কিন্তু ৰজা পৰীক্ষিতে বিচাৰি যোৱা নাছিল, শুকদেৱ নিজেই আহিছিল। মহাৰাজ পৰীক্ষিতে মুক্তিৰ বাবে যেতিয়া বিভিন্ন ঋষিসকলৰ ওচৰলৈ সাধন বিচাৰি গ'ল তেতিয়া ক'লে কোনোবাই তপ কৰা জপ কৰাৰ কথা। মহাৰাজ পৰীক্ষিতে ভাবিলে যে 7 দিনৰ ভিতৰতেতো ইমানখিনি সম্ভৱ নহয়, গতিকে উপায় বিচাৰি পেলাই গংগাৰ তীৰতে তেওঁ একান্ত মনে বহি আছে। তেনেকুৱাতে তেওঁৰ সেই স্থানলৈ আগমন ঘটিছে শুকদেৱলৈ। আমি যদি ভগৱন্ত সম্পৰ্কীয় কিবা এটা বিচাৰিছোঁ তেতিয়া আমাৰ সামৰ্থ্যতা নাই যে আমি নিজেই বিচাৰি যাম। যদি ভাৱটো প্ৰস্তুত হৈছে অন্তৰত তেতিয়াহ'লে ভগৱন্তই তাক জীৱনলৈ আগমন ঘটাই দিয়ে। যিদৰে মহাৰাজ পৰীক্ষিতে মুক্তিৰ বাবে উপায় বিচাৰিছিল সেইকাৰণে প্ৰত্যক্ষ ৰূপত সেই স্থানলৈ শুকদেৱৰ আগমন ঘটাই দিলে। আৰু যেতিয়া শুকদেৱৰ আশ্ৰয় গ্ৰহণ কৰিলে গতিকে শুকদেৱক সুধিছে কি যে ম্ৰিয়মান নৰে ইটো সংসাৰত কৰিবে কোন কৰ্ম ক, যে হে শুকদেৱ মই এতিয়া মৰিবলৈ অভিশাপ পালোঁ, 7টা দিনহে মোৰ হাতত আছে, গতিকে মই কি কৰিম এইটো সোধা নাই। ম্ৰিয়মান নৰে যে মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কি কৰ্ম কৰা উচিত বিস্তৰি কওঁ। আৰু সেই শুকদেৱৰ আগমতে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছিল। গতিকে আমিও আধ্যাত্মিক গুৰুজনৰ ওচৰত এইটো ভাৱনা যে আমাৰ দৰে মৃত্যু অভিমুখী লোকসকলে কি কৰাৰ প্ৰয়োজন। সেইবাবে দ্বিতীয় স্কন্ধত বিদুৰ মৈত্ৰেয় সংবাদৰ যেতিয়া প্ৰসংগ হৈছে প্ৰথমতে ভাগৱত ধৰ্ম। যি ভাগৱত ধৰ্ম পূৰ্বতে বোলে শতাংগ নামৰ এজন ৰজা আছিল, তেওঁ 2 দণ্ড মানে 1 মিনিটৰো অৰ্ধাংশ সিমান কম সময়ত সমৰ্পণ ভাৱত ঈশ্বৰক চিন্তা কৰি শৰীৰ এৰাৰ কাৰণেই বোলে তেওঁ পৰম গতি প্ৰাপ্ত কৰিছিল। কিন্তু তাৰ বিপৰীতে বোলে যাৰ কৰ্ণপথক নগৈল দামোদৰ পশুটো অধমহিতো অজ্ঞানী বৰ্বৰ অবজ্ঞাৰ স্থলিহিত কুকুৰ সদৃশ বিষ্ঠা ভুঞ্জি কৰে যেন শুকৰে সৰিষ ওতে যেন কন্ত কচু বায়াতি মৰে গাধে ভাৰ পায়া মনে আনন্দ ককৰে হৰি কথা শ্ৰৱণত ৰতি নাই যাৰ এহি 4 গোটা পশু পতন্তৰ। সেই ভাগৱত ধৰ্মই কৈছে যাৰ কৰ্ণপথক নগৈল দামোদৰ, ভগৱন্ত নামৰূপত কৰ্ণপথেদি বোলে ভকতৰ হিয়াত প্ৰৱেশ কৰে। ইয়াৰ জৰিয়তে ভগৱন্তৰ নামৰূপত হিয়াত প্ৰৱেশ কৰিব লাগিব। আৰু হিয়াত প্ৰৱেশ কৰিছেনে নাই কৰা সেইটো আমি নিজকেতো চাব পাৰোঁ। কথা প্ৰসংগত ওলাই যায় উজুতিটো খাওঁতে খুন্দাটো খাওঁতে মুখৰ পৰা কি ওলাইছে, গাঁৱলীয়া শব্দ এটা যদি ওলাইছে তেতিয়াহ'লে জানিব লাগে আৰু তেতিয়াহ'লে ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি জড়িত হোৱা নাই। কাৰণ ইয়াত নাম থাকিলেহে মুখেৰে নাম ওলাব, যদি ইয়াত নাম নাই তেতিয়াহ'লে মুখেৰে নাম কেনেকৈ ওলাব। এইটো সৎসংগৰ প্ৰভাৱ। ইয়াত নোলোৱাজনৰ মুখৰ পৰাও ভগৱন্তৰ নাম ওলাব, কিন্তু বিপদৰ সময়ত উজুতিটো খাওঁতে খুন্দাটো খাওঁতে সেইখিনি সময়ত ভগৱন্তৰ নামটো স্মৰণ হৈছে নে নাই হোৱা। আৰু নামটো স্মৰণ হোৱাৰ লগতে তেওঁৰ ৰূপটোও চিন্তা কৰাৰ প্ৰয়োজন। এতিয়া কৃষ্ণ বিষ্ণু বুলি কৈ আছোঁ, কৃষ্ণ বুলি যদি কৃষ্ণৰ ৰূপটোনো কেনেকুৱা নহয়নে। বিয়াখন বোলে ক'ৰবালৈ গ'লে এনেকুৱা হয়, কোনোবাই বোলে একদম ভাল চোলা এটা পিন্ধি আহিছে, একদম চকুটো তালে যায়, বা ধুনীয়া লাগিছে দেই চোলাটো। কোনোবাই দামী চেইন এডাল পিন্ধি আহিছে, দামী ঘড়ী এটা পিন্ধিছে, চকুটো তালে যায়, ঠিক আছে, কোনো দুখ নাই। ভগৱন্তইনো কি পিন্ধি আছে সেইটোলৈ আমাৰ দৃষ্টিটো গৈছেনে নাই যোৱা। সেইবাবে মহাপুৰুষে কি ধ্যান দিলে, ভগৱন্তৰ অৰুণ চৰণৰ পৰা
ধ্বজ বজ যাব অংকুশ পংকজ, এই পঞ্চচিহ্নযুক্ত অৰুণ চৰণৰ পৰা ক্ৰমাৎ আগবাঢ়ি বোলে একদম কিৰীটিলৈকে, শিৰৰ মুকুটটোলৈকে, পুনৰ মুকুটটোৰ পৰা চৰণলৈকে ভগৱন্তৰ ৰূপটো চিন্তাৰ কৰিব লাগে। ভগৱন্ত এলা পেচা নহয়, ৩২ প্ৰকাৰৰ অলংকাৰেই পিন্ধে। সেই ৩২ অলংকাৰো নিৰ্দিষ্ট নিৰ্ণয় আছে। কৃষ্ণ কৃষ্ণ বুলি আমি কৈ আছোঁ, এতিয়া শব্দটোতেই থাকিলে নহ'ব, কৃষ্ণৰ ৰূপটোলৈও যাব লাগিব, তেতিয়াহে কৃষ্ণৰ চিন্তন হ'ব। কৃষ্ণ বুলি ক'লে আমি সাধাৰণতে কিবা বাঁহী বজাই থকা এজন আৰু ঈশ্বৰ পুৰুষ, কিন্তু সেয়াই কৃষ্ণৰ সম্পূৰ্ণ অভিব্যক্তি নহয় নহয়। ভগৱন্তৰ সম্পূৰ্ণ শ্ৰীঅংগত কি কি বস্ত্ৰ পৰিধান কৰিছে, তেওঁৰ মুখত থকা সেই হাঁহিটোলৈকে তাৰ একোটা আধ্যাত্মিক নিৰ্ণয় আছে। গুৰুৰ ওচৰলৈ গ'লে গুৰুৱে সকলো বুজাই দিয়ে, সেই ৰূপটো দৰকাৰ। প্ৰথমতে সেইকাৰণে আমি অপৰাধযুক্ত হৈ নাম লওঁ, মানে আমি নাজানো যে নাম কেনেদৰে ল'ব লাগে ইত্যাদি ইত্যাদি যিখিনি যাৱতীয় কথা। দ্বিতীয়তে আমি অপৰাধ শূন্য হৈ নাম ল'বলৈ হ'লে ভগৱন্তৰ নামৰ সৈতে ৰূপটো দৰকাৰ। এই ৰূপটো আহিলেহে সেই বিপদৰ সময়ত ভগৱন্তৰ স্বৰূপটো কৃষ্ণ বুলি কোৱাৰ লগে লগে চকুৰ আগলৈ স্বৰূপটো ভাহি আহিব। কিন্তু মই মুখেৰে কৃষ্ণ বুলি কৈ যদি ল'ৰাটোলৈ মনত পৰে, তেতিয়াহ'লে কেনেকৈ তাৰ পৰা গতি শুদ্ধ হ'ব জানো? যে ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তজ্জন দেৱ কলেবৰম তং তমেৱতী কুন্তেয় সদা তৎ ভাৱ ভাবিত। অন্তিম সময়ত যাক উচ্চাৰণ কৰি মৰে সেই বুলি কোৱা হোৱা নাই, যাক চিন্তা কৰি শৰীৰ এৰে সেই অনুৰূপতেই জীৱই গতি পায়। মুখেৰে মই কৃষ্ণ বুলি কৈছোঁ, ঠিক আছে, সেই ভগৱন্তৰ নামৰ, কিন্তু কৃষ্ণ শব্দটিৰ লগতে ভগৱন্তৰ ৰূপটোতো আহিব লাগিব। আৰু সেই ৰূপটো চিন্তা যদি আমি এইটো সময়ৰ পৰা অভ্যাস নকৰোঁ, তেতিয়া অন্তিম সময়ত কেৱল কৃষ্ণ বুলি কৈ দিলে তেওঁৰ ৰূপটো অহাটো সংসাৰ আটাইতকৈ টান কাম। মানুহে যদি বিচাৰে বোলে ব্ৰহ্মপদতো অধিষ্ঠিত হ'বগৈ পাৰে নিজৰ পুণ্য বলেৰে, কিন্তু সংসাৰ আটাইতকৈ ডাঙৰ টান কামটো হৈছে কি, অন্তিম সময়ত ঈশ্বৰক চিন্তা কৰাটো বৰ টান কাম। আমি নিজে ক'বও নোৱাৰোঁ যে আমি ইমানখিনি চৰ্চা কৰিছোঁ ঈশ্বৰক চিন্তা কৰি শৰীৰ এৰিম। সেইকাৰণে ঈশ্বৰৰ ওচৰত মাত্ৰ আমি এটা ভাৱনাই ৰাখিব পাৰোঁ যে প্ৰভু তোমাৰ যে গুণনাম লৈছোঁ, লোৱা সময়কণ, তোমাক চিন্তা কৰা সময়কণ যাতে কায় মন বাক্য তিনিটা বস্তু তোমাতেই থাকে। আৰু মই নিজৰ কৰ্ম অনুসাৰে যি গতিয়ে নাপাওঁ কিয়, তোমাৰ স্মৰণৰ পৰা যাতে মই বিলগ্ন নহওঁ, তেতিয়া ভগৱন্তৰ দয়া উপজিব। কিন্তু যদি চতুৰতাটো কৰোঁ, তেতিয়াহ'লে ভগৱন্তই আপোনাৰ মোৰ লগত যদি চতুৰতা কৰিবলৈ হ'লে, তেতিয়াহ'লে ভাবি থাকোঁতেই জীৱনটো গুচি যাব। সেইবাবে কোৱা হৈছে ভগৱন্তৰ নাম কৰ্ণপদ্ধতি আমাৰ হৃদয়ত প্ৰৱেশ কৰিব লাগিব, তেতিয়াহে কৃষ্ণ সূৰ্য উদিত হ'ব, নহয়নে? তেতিয়াহে নাম ধৰ্ম বিদিত হ'ব। কৃষ্ণ সূৰ্য পূবতো নহয় পশ্চিমতো নহয়, হৃদয়ত হ'ব। এই মনৰূপী মথুৰাত হৰি কথা মঠিব লাগিব, তেতিয়াহ'লে হৰি ব্যক্ত হ'ব। কিন্তু ইয়াত যদি মথন সম্ভৱ নহয়, তেতিয়ালৈকে ভগৱন্ত বস্তু বিদিত নহয়। আৰু যাৰ অন্তৰত সেই ভাৱনা সৃষ্টি হোৱা নাই, তাক কাৰ লগত তুলনা কৰিছে? অৱজ্ঞাৰ স্থলী সিটো কুকুৰ সদৃশ। কুকুৰটোক আৰু কোনোবাই পোহনীয়াকৈ সাধাৰণ স্তৰটো অৱজ্ঞা কৰে ন জীৱ হিচাপত। কুকুৰটোৰ প্ৰতি অসন্মানৰ কথা কোৱা নাই, কিন্তু কুকুৰটোক সাধাৰণ মানসিকতাত যেনেকৈ কুকুৰ বুলি ক'লে এই য'ত ত'ত যি টি ভ্ৰমি আহিছে, আমি ঘৰটো সহজতে বাহিৰত ঘূৰি ফুৰা কুকুৰটোক সোমাবলৈ নিদিওঁ, নহয়নে? যিদৰে সেই কুকুৰটোৰ প্ৰতি ভাৱনা মানুহৰ আছে। শুৱে বিষ্ঠা ভুঞ্জিয়া শুকৰো হস্তপুষ্ট। গাহৰিয়েওচোন বিষ্ঠা খাই পেলাই একদম পূৰা শকতাৱত হয়, সেইবুলি আমি গাহৰিটোক প্ৰশংসা কৰোঁ জানো? খাই বৈ শকতাৱত হৈছে দেই, আৰু জৰুৰী নহয় বোলে মাছে মঙহে এগাল খাই পেলাই শক্তিশালী হোৱাটো। শক্তিশালীটোৰ গাহৰিটোও হৈছে। উটে যেন কণ্টক চুবাই আতি মৰে, উটে লোভতে কাঁয়েত চুবাই, কেকটাচ চুবাই বোলে দুখ অনুভৱ কৰে। হৰি কথা শ্ৰৱণত ৰতি নাই যাৰ, এহি চাৰি গোটা পশু পত্তন্তৰদাৰ। আমি এইটো কোৱা নাই যে আপোনাভাৱে আমাৰ কথা শুনি থাকক, আমি নিজৰ বুদ্ধিৰে ঢুকি পোৱা আধাৰতহে কৈছোঁ। কিন্তু ভাগৱতৰ বাক্য, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি অৰ্থ পাইবে যেই সেইজন। বৈকুণ্ঠৰ অধিপতি ভগৱন্ত কৃষ্ণৰ নিজ মুখৰ বাক্য হৈছে ভাগৱত। মোৰ কথা নুশুনিলে কোনো দুখ নাই, কিন্তু ভাগৱতৰ কথা নুশুনিলে স্বয়ং ভগৱন্তৰ কথাকে অৱজ্ঞা কৰা হ'ব। আপোনাৰ ঘৰত গৈ যদি মই আপোনাৰ কথাত গুৰুত্ব নিদিওঁ, আপুনি জানো ভাল পাব? নিশ্চয়কৈ নাপায়। এতিয়া ভগৱন্তৰ গৃহত আহি ভগৱন্তৰ কথাত গুৰুত্ব নিদিলে নিশ্চয়কৈ ভগৱন্তই আপোনাক মোক ভাল নাপায়। গতিকে ভক্তি মাৰ্গটোত সৰলতাৰে আমি আগবাঢ়িব পাৰোঁ, যুক্তি তৰ্কৰে নহয়। অন্তৰত সৰলতাৰ ভাৱ লাগে। ইয়াৰ পাছতে প্ৰসংগ হৈছে বিদুৰ মৈত্ৰেয় সংবাদৰ, য'ত মহৰ্ষি মৈত্ৰেয়, ব্যাসদেৱৰ শিষ্য মহৰ্ষি মৈত্ৰেয় বিদুৰক ভগৱন্তৰ গুণলীলাৰ কথা বৰ্ণনা কৰিছে। এতিয়া ভগৱন্তৰ 5 প্ৰকাৰৰ অৱতাৰ আছে: অংশ অৱতাৰ, অংশাংশ অৱতাৰ, আৱেশ অৱতাৰ
অংশ অৱতাৰ, অংশাংশ অৱতাৰ, আৱেশ অৱতাৰ আৰু পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণতম অৱতাৰ। এই 5 প্ৰকাৰৰ অৱতাৰৰ ভিতৰত অংশ অৱতাৰ হৈছে মৎস্য আদি কৰি শৰীৰ অংশ অৱতাৰসকল। মৎস্য কুৰ্ম ইত্যাদি হৈছে ভগৱন্তৰ অংশ অৱতাৰ। অংশাংশ অৱতাৰ প্ৰদ্যুম্ন অনিৰুদ্ধ ইত্যাদি হৈছে ভগৱন্তৰ অংশাংশ অৱতাৰ। আৱেশ অৱতাৰ কপিল দেৱ, ঋষভদেৱ ইত্যাদি হৈছে যিসকল যোগমাৰ্গ প্ৰৱৰ্তনৰ বাবে আহিছে, তেওঁলোক হৈছে আৱেশ অৱতাৰ। পূৰ্ণ অৱতাৰ ভগৱান ৰামচন্দ্ৰ হৈছে পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণতম অৱতাৰ হৈছে ভগৱন্ত কৃষ্ণ। আমি যদিও পূৰ্ণ কৃষ্ণ ভগৱন্ত বুলি কওঁ, কিন্তু কৃষ্ণৰ স্বৰূপ হৈছে পৰিপূৰ্ণতম অভিব্যক্তি। এই বাকী 4 প্ৰকাৰৰ যি অৱতাৰ আছে, এই 4 অৱতাৰ নিৰ্দিষ্ট সময়ত অহাৰ পাছত ভগৱন্তৰ ব্ৰহ্মজ্যোতিতে লয় প্ৰাপ্ত হয় আৰু ভক্তজনৰ আস্থা যদি সেই নিৰ্দিষ্ট ৰূপটোত জড়িত হয়, তেতিয়াহ'লে ঈশ্বৰৰ ব্ৰহ্মজ্যোতিত প্ৰকাশমান সেই অৱতাৰসকলৰ স্ব যিবিলাক লোক আছে, সেই লোকবিলাক প্ৰাপ্ত কৰে। কিন্তু গোলোক বৈকুণ্ঠ, সপ্ত বৈকুণ্ঠৰ ঊৰ্ধত যিখন বৈকুণ্ঠ আছে, শ্বেতবিলাক, শান্তনুবিলাক, কনকদন্তবিলাক, পংকজবিলাক, সনাতনবিলাক গোলোক, সেই গোলোকৰ নিবাসী ভগৱন্ত কৃষ্ণ হৈছে ভগৱন্তৰ পৰিপূৰ্ণতম অভিব্যক্তি, যি আৰ্হি আমাৰ নামঘৰ স্থাপন কৰা হয় সপ্ত বৈকুণ্ঠৰ আৰ্হি ৰূপত। বৈকুণ্ঠৰ 7টি ভাগৰ আৰ্হিতে আমাৰ এই আসন ভাগ প্ৰতিষ্ঠা কৰা হয় আৰু সেই পৰিপূৰ্ণতম অভিব্যক্তি ভগৱন্ত কৃষ্ণ হৈছে পূৰ্ণস্বৰূপ সৰ্বেশ্বৰ। সেইবাবে তেওঁৰ স্বৰূপটো 3টা ৰূপত প্ৰকাশ কৰা হৈছে। সৎচিত আনন্দ, যেতিয়া কোনো নাছিল তেওঁ তেতিয়াও আছে, আজি আপুনি মই আছোঁ তেওঁ এতিয়াও আছে, যেতিয়া আপুনি মই নাথাকিম তেওঁ তেতিয়াও থাকিব। চিত, জীৱ যিহেতু অপূৰ্ণ, সেইকাৰণে এই শৰীৰৰ ওপৰত মায়া আৰু কালৰ প্ৰভাৱ আছে, কিন্তু ভগৱন্তৰ দিব্য শৰীৰত মায়া আৰু কালৰ প্ৰভাৱ নাই। ভগৱন্তক ভাৱে পুৰাণ পুৰুষ বুলি কোৱা হয়। অনাদি কালৰ পৰা আছে যদিও তেওঁ শৰীৰত বয়সৰ প্ৰভাৱ নাই। কেতিয়াও ভগৱন্তক বৃদ্ধ ৰূপত শাস্ত্ৰত বৰ্ণনা কৰা হোৱা নাই এজন নৱ যৌৱন প্ৰাপ্ত যুৱকৰ বা ব্যক্তিত্বৰ ৰূপত। কিয়? কাৰণ সেই দিব্য শৰীৰত স্থান কাল মায়াৰ কোনো প্ৰভাৱ নাই। সেইবাবে তেওঁ চিত আনন্দ। এই জীৱৰ শৰীৰতো আনন্দৰ এক অংশ আছে। সেইকাৰণে আমি জীৱনত যিমানবিলাক কাম নকৰোঁ কিয়, সকলো কামৰ অন্তঃকৰণত আমাৰ উদ্দেশ্যটো কি? আনন্দ অনুভৱ কৰা, সুখ অনুভৱ কৰাটো। আনন্দ কিয় লাগে? কাৰণ আমি হৈছোঁ ফিৰিঙতিসমূহ, জুইকুৰা হৈছে ভগৱন্ত কৃষ্ণ, গতিকে জুইকুৰাৰ প্ৰকৃতি এই জীৱদেহতো আছে। আৰু এই জীৱই যেতিয়ালৈকে সেই পৰিপূৰ্ণতম ভগৱন্ত কৃষ্ণক নাপায়গৈ, তেতিয়ালৈকে সংসাৰত কাহানিও তৃপ্ত হ'ব নোৱাৰে। গোটেই পৃথিৱীৰ ধন সম্পদ দি দিলেও কোনেও ক'ব নোৱাৰে যে মই আৰু তৃপ্ত হৈ গ'লোঁ, মোক আৰু একো নালাগে। শাৰীৰিক স্তৰত হ'লেও কিবা এটা প্ৰয়োজন থাকিবগৈ, কাৰণ সংসাৰত এনেকুৱা কোনো মাধ্যম নাই যি পূৰ্ণ সুখৰ অনুভৱ কৰাব পাৰে। তাৰ বিপৰীতে ভগৱন্তৰ নামে কিন্তু পাৰে। সেইকাৰণে নামতিজনে একে নামকে গাই থাকিলেও, একে ভাগৱত পঢ়ি থাকিলেও কোনেও ক'ব নোৱাৰে যে একেখিনিকে শুনি শুনি আমনি লাগিছে বুলি। তাৰ বিপৰীতে যিমান ভাৱপূৰ্ণভাৱে তেওঁ নামষাৰ লয় বা নামষাৰ কীৰ্তন কৰে, বুজি নাপাওঁকেই লাগিলে মনত আনন্দ বৃদ্ধি পায়। তাৰ বিপৰীতে মানুহৰ নাম গাই থাকিলে তাত কিন্তু আনন্দ অনুভৱ নকৰে। এতিয়া সেই 2য় স্কন্ধৰ শেষৰ ফালে ভাগৱতৰ 10টি লক্ষণ বৰ্ণনা হৈছে। সৰ্গ আৰু বিসৰ্গ। সৰ্গ হৈছে ভগৱন্তৰ বৈকৃত সৃষ্টি, অৰ্থাৎ ভগৱন্তই কিদৰে এই সংসাৰখনত তত্ত্বসমূহ ৰচনা কৰিলে। আৰু বিসৰ্গ হৈছে ব্ৰহ্মাদেৱৰ প্ৰাকৃত সৃষ্টি, ব্ৰহ্মাদেৱে কিদৰে প্ৰজা সৃষ্টি কৰিলে। আৰু এই 2 লক্ষণৰে বৰ্ণনাৰ জৰিয়তে আৰম্ভ হৈছে ভাগৱতৰ 3য় স্কন্ধ। সম্পূৰ্ণ 33টি অধ্যায়, 2টি খণ্ড। প্ৰথম অংশ হৈছে অনাদি পাতন, য'ত ঈশ্বৰৰ বৈকৃত সৃষ্টি তত্ত্বসমূহৰ সৃষ্টিৰ বৰ্ণনা আগবাঢ়িছে। আৰু 2য়টি অংশ হৈছে কপিল চৰিত, য'ত ভগৱন্ত প্ৰত্যক্ষ আদেশত ব্ৰহ্মাদেৱে কিদৰে প্ৰজা সৃষ্টি কৰিছিল তাৰ আধাৰত কপিল প্ৰভুৰ চৰিত্ৰ প্ৰকাশ পাইছে। এতিয়া ভগৱন্তৰ প্ৰত্যক্ষ আদেশত যেতিয়া ব্ৰহ্মাদেৱে এই 14 ভুৱন ৰচনা কৰিলে, 14 ভুৱন ৰচনা কৰাৰ পাছত ভগৱন্তই ব্ৰহ্মাদেৱক আদেশ দিলে যে হে প্ৰজাপতি, তুমি এতিয়া সংসাৰ ধৰ্ম ৰক্ষাৰ অৰ্থে প্ৰজা সৃষ্টি কৰা, অৰ্থাৎ জীৱসকলক জীৱৰ শৰীৰ সৃষ্টি কৰা। আৰু এই জীৱৰ শৰীৰ সৃষ্টি কৰিবলৈ ব্ৰহ্মাদেৱক যেতিয়া আদেশ দিলে, তেতিয়া ব্ৰহ্মাদেৱে পোনপ্ৰথমতে সংকল্প কৰাৰ মাত্ৰকে, কাৰণ এনেকুৱা এটা প্ৰশ্ন কেতিয়াবা হয় যে ব্ৰহ্মাদেৱৰ পৰাই 9জন প্ৰজাপতিৰ সৃষ্টি হৈছিল। এতিয়া ব্ৰহ্মাদেৱেতো তেতিয়া বিয়া পতা নাছিল, তেতিয়াহ'লে বোলে 9জন প্ৰজাপতি কেনেকৈ সৃষ্টি হ'ল? তাৰ উত্তৰ হৈছে কি যে দিব্য লোকসমূহত সংকল্পৰ জৰিয়তে সকলো কৰ্ম হয়। যিদৰে এই ভৌতিক জগতখনত সন্তান সৃষ্টি হ'বলৈ স্ত্ৰী পুৰুষৰ মিলন হ'ব লাগিব,
তাৰ জৰিয়তেহে সন্তান সৃষ্টি সম্ভৱ। কিন্তু ঊৰ্ধ্ব লোকসমূহত সেইটো নহয়। ঊৰ্ধ্ব লোকসমূহত শৰীৰৰ সেই বাধ্যবাধকতা নাই, সংকল্পৰ জৰিয়তে। যিদৰে ভগৱন্ত নাৰায়ণেও সৃষ্টি ৰচনা কৰিছে সংকল্পৰ জৰিয়তে। মানুহৰ জীৱনতো আমি চাব পাৰোঁ, কিবা এটা কাম কৰাৰ আগমুহূৰ্তত আমি মনতে ভাবোঁ, পৰিকল্পনা কৰোঁ, নহয়নে? অনুষ্ঠানটোতো পতাৰ আগমুহূৰ্তত ৰাইজে গোট খাই প্ৰথমতে মানসিকভাৱে এটা ৰূপ কল্পনা কৰিলে, সংকল্প ল'লে, তাৰ পাছতহে কৰ্মলৈ আগবাঢ়িছে। কিন্তু দিব্য লোকসমূহত সংকল্প মাত্ৰকে কৰ্ম হয়। আৰু সেই সংকল্প মাত্ৰকে পোনপ্ৰথমতে ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টি কৰোঁতে তেওঁৰ পৰা সৃষ্টি হৈছিল পঞ্চপৰ্বা অবিদ্যা, তম মোহ তামিশ্ৰ, মহামোহ আৰু অন্ধ তামিশ্ৰ। যেতিয়া পঞ্চপৰ্বা অবিদ্যা সৃষ্টি হোৱা দেখিলে, তেতিয়া ব্ৰহ্মাদেৱে ভাবিলে যে ঈশ্বৰে মোক ভাল সৃষ্টি কৰিবলৈহে দিছিলে, কিন্তু মই সংকল্পৰ জৰিয়তেচোন 5 প্ৰকাৰ অবিদ্যাহে সৃষ্টি কৰিবলৈ, গতিকে পঞ্চপৰ্বা অবিদ্যাক বাদ দিলে। ইয়াৰ পাছতে তেওঁ বৈৰাগ্য ভাৱত স্থিত হৈ সংকল্পৰ জৰিয়তে সৃষ্টি কৰাৰ বাবে তেওঁৰ পৰা সৃষ্টি হ'ল 4জন কুমাৰ, চতুৰ্কুমাৰ, 4 সিদ্ধ, নহয়নে? আৰু সেই 4 কুমাৰক সৃষ্টি কৰাৰ পাছত যেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে আদেশ দিলে যে হে পুত্ৰসকল, ঈশ্বৰৰ আজ্ঞা পালন কৰি তোমালোকে গৃহস্থী আশ্ৰমত প্ৰবৃত্ত হোৱা। কিন্তু সত্ত্বগুণত বৈৰাগ্য ভাৱত সংকল্পিত হৈ সৃষ্টি হোৱাৰ বাবে সেই 4 কুমাৰ সম্পূৰ্ণ উদাস ভাৱত নিজৰ স্বভাৱ পৰিপুষ্ট কৰি ব্ৰহ্মাদেৱৰ আগত ক'লে যে হে পিতৃ, যে আমি বৈৰাগ ভাৱত জন্ম হৈছোঁ, সংসাৰ ধৰ্ম পালনত আমাৰ কোনো লিপ্সা নাই, গতিকে আমি গৃহস্থী আশ্ৰমত প্ৰৱেশ নকৰি নিত্য নিৰন্তৰ ভগৱন্তৰ নিৰ্মল গুণযশেই কীৰ্তন কৰি থাকিম, গতিকে তাৰ বাবেই তুমি আদেশ প্ৰদান কৰা। গতিকে পুত্ৰৰ সেই বৈৰাগ্য ভাৱ দেখি পুনশ্চ ব্ৰহ্মাদেৱে যেতিয়া সংকল্প কৰিলে, ইতিমধ্যেই পূৰ্ব প্ৰলয়ৰ ঘটনা অনুক্ৰমে ব্ৰহ্মাদেৱৰ মনৰ পৰাই মানস ৰূপত স্থিত হোৱা নাৰদদেৱে প্ৰকট হৈছিল 3য় ৰূপত। আৰু তেতিয়া সেই নাৰদদেৱক প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছিল যে হে নাৰদ, তুমি গৃহস্থী আশ্ৰমত প্ৰবৃত্ত হ'ব। তেতিয়া নাৰদদেৱে ক'লে যে পিতা, মোৰ সংসাৰ ধৰ্মত কোনো লিপ্সা নাই, গতিকে মই সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'ব নোৱাৰোঁ। গতিকে নাৰদদেৱৰ সেই মনোভাৱ দেখি পেলাই 4ৰ্থবাৰৰ বাবে ব্ৰহ্মাদেৱে পুনৰ সংকল্প কৰি 9জন প্ৰজাপতিক সৃষ্টি কৰিছিল। অত্ৰি, পুলহ, পুলস্ত, ক্ৰতু, মৰিচি, অংগিৰাকে প্ৰমুখ কৰি 9জন ঋষি। আৰু সেই ঋষি 9জনক সৃষ্টি কৰি ব্ৰহ্মাদেৱে যেতিয়া প্ৰজা সৃষ্টিৰ বাবে উপদেশ দিছিল যে হে নৱ প্ৰজাপতি, তোমালোকে সংসাৰ ধৰ্ম ৰক্ষা কৰিলে 14 ভুৱনত প্ৰজা বিস্তাৰ কৰা। তেতিয়া তেওঁলোকে বাৰে বাৰে সংকল্প কৰিছিল যদিও সংসাৰলৈ আহি প্ৰজা সৃষ্টি হোৱা নাছিল। আৰু তেতিয়া দেখিলে ব্ৰহ্মাদেৱে যে 9জন প্ৰজাপতি সৃষ্টি কৰি তেওঁলোকক সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'বলৈ সংসাৰলৈ পঠিওৱাৰ পাছতো সৃষ্টি কিয় আগবঢ়া নাই। তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰি দেখুৱালে যে তেওঁ ইতিমধ্যে সৃষ্টিৰ বাবে স্ত্ৰী তত্ত্বটো ব্যক্ত কৰা নাছিলে। আৰু এই ভৌতিক জগতখনত যেতিয়ালৈকে স্ত্ৰী পুৰুষ সমপৰ্যায়লৈ নাহে, তেতিয়ালৈকে সৃষ্টি ধৰ্ম ৰক্ষাটো সম্ভৱ নহয়। আৰু তেতিয়া ব্ৰহ্মাদেৱে বোলে সংকল্প কৰি তেওঁ ছায়াৰ পৰাই ঋষি কদৰ্মক সৃষ্টি কৰিছিল। আৰু নিজৰ মনটোক মানসিকভাৱে দুভাগ কৰি প্ৰথম স্বয়ম্ভুৱ মনু আৰু তেওঁৰ বাওঁ অংশৰ পৰা সোঁ অংশৰ পৰা স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক উৎপন্ন কৰিছিল। সেইবাবে মনুষ্যৰ আদি পিতা বুলি কোৱা হয় স্বয়ম্ভুৱ মনুক। মনু উৎপন্নাতিথি মনুষ্য। আমি মনুষ্য বুলি কিয় কওঁ? কাৰণ মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয়। আৰু সেই স্বয়ম্ভুৱ মনুৰ আৰু দেৱী শতৰূপাৰ 3গৰাকী কন্যা সন্তান জন্ম হৈছিল, আকুতি, প্ৰসূতি, দেৱসূতি। আকুতিক বিয়া দিছিল ৰুচি প্ৰজাপতিলৈ, প্ৰসূতিক দিছিল দক্ষ প্ৰজাপতিলৈ, আৰু এই আই দেৱসূতিক দিছিল ঋষি কদৰ্মলৈ। ঋষি কদৰ্মকো যেতিয়া ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টিৰ বাবে উপদেশ দিছিল, তেতিয়া সেই ঋষি কদৰ্মই পোনপ্ৰথমতে বৈৰাগ্য ভাৱত প্ৰজা সৃষ্টি নকৰোঁ বুলি সংকল্প প্ৰকাশ কৰিছিল, যদিও বাৰে বাৰে কৰা প্ৰজাপিতা ব্ৰহ্মাৰ অনুৰোধত তেওঁ সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'বলৈ মান্তি হ'ল। আৰু তাৰ অনুক্ৰমে তেওঁ পোনপ্ৰথমতে আগবাঢ়িছে ঈশ্বৰৰ উপাসনালৈ। এতিয়া চাওকচোন, আমাৰ অসমীয়া সমাজতো এইটো ধাৰণা আছে যে যেতিয়া বিয়াৰ যা যোগাৰ হয়, আমাৰ আধ্যাত্মিক পৰম্পৰা এটা ৰক্ষা কৰি তামোল পাণ পেলোৱা ইত্যাদি এনেকুৱা এটা ধাৰেৰে আগবঢ়া হয়। গতিকে এইটো পৰম্পৰা পোনপ্ৰথমতে গুৰু ভকতক জনোৱা, ঈশ্বৰক জনোৱা, এই পৰম্পৰাটো সৌ সিদিনাৰ পুৰণি পৰম্পৰা নহয়।
সেই স্বয়ম্ভুৱ মনুৰ কালৰ পৰা এই পৰম্পৰা চলি আহিছে। যেতিয়া ঋষি কদৰ্মক ব্ৰহ্মাদেৱে সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'বলৈ উপদেশ দিছিল, তেতিয়া ঋষি কদৰ্মই পোনপ্ৰথমতেই ছোৱালী চাবলৈ যোৱা নাই, পোনপ্ৰথমতেই গৈছে ঈশ্বৰৰ ওচৰলৈ উপাসনালৈ।